নমস্কাৰ এই মুহূৰ্তত অসমৰ কৃষকসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো যিসকল কৃষকে পিএম কিষাণ আঁচনিত আবেদন কৰিছিল সেই সকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ভাৰত চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 কৈ টকা তো আপোনাৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি এনেকুৱা কৈ চাই লওক যে আপোনাৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন সোমাবনে নাই তো কেনেকৈ চাব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াৰ কাৰণে আমি অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছো আপোনালোকে যদি ওপেন কৰিব নোৱাৰে তেন্তে ভিডিঅ'ৰ মাজত কৈ দিম কেনেকৈ ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি আপোনালোকে অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে একেবাৰে লাষ্টত এটা অপচনত লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট তো বেনিফিচিয়াৰী লিষ্ট যে লিখা আছে এই বেনিফিচিয়াৰী লিষ্ট অপচনত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট তাৰ তলতে লিখা চাব পাৰিব সিলেক্ট ষ্টেট তো ইয়াতে ক্লিক কৰি 4 নম্বৰ লিখা চাব পাৰিব আসাম আসাম যে লিখা আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰি আপোনালোকে নিজৰ জিলাখনৰ নাম ইয়াৰ পৰা সিলেক্ট কৰি দিব তো জিলাখনৰ নাম সিলেক্ট কৰাৰ পিছত সাব ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰিব সাব ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰি নিজৰ সাব ডিস্ট্ৰিক্টৰ নামটো ইয়াতে সিলেক্ট কৰিব তাৰ পিছত আহিব ব্লক তো ব্লক যে লিখা আছে সিলেক্ট ব্লক অপচনত ক্লিক কৰিব ক্লিক কৰি পলাই আপোনালোকে নিজৰ ব্লকৰ নামটো ইয়াতে সিলেক্ট কৰিব তো ব্লকৰ নামটো সিলেক্ট কৰাৰ পিছত ভিলেজ অপচনত ক্লিক কৰিব ভিলেজ অপচনত ক্লিক কৰি ইয়াতে আপোনালোকে নিজৰ ৰেভিনিউ ভিলেজৰ নামটো সিলেক্ট কৰি দিব তো ৰেভিনিউ ভিলেজৰ নামটো সিলেক্ট কৰাৰ পিছত ৰাইট সাইডে লিখা চাব পাৰিব গেট ৰিপৰ্ট তো গেট ৰিপৰ্ট যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে যি সকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ নাম আহি যাব তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপুনি পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন লাভ কৰিব আৰু ইয়াতে যদি আপোনাৰ নাম নাই তেন্তে পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন আপুনি নাপাব তেতিয়া আপোনালোকক দেখুৱাই আছো অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰি প্লাই সাৰ্চ বাৰত ক্লিক কৰিব ক্লিক কৰি ইয়াতে লিখিব pmkishan.gov.in এইখিনি লিখি প্লাই নিজৰ মোবাইলত সাৰ্চ কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব তো ওপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ আপোনালোকে পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন পোৱাৰ কাৰণে নতুন লিষ্টখন চাই ল'ব তো আজি ইমানে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব